Hello, what's up everybody? So আজিৰ এই ভিডিঅ'ত আমি চাব গৈ আছো ক্ৰছ পূৰণ। সো ইয়াৰ আগত যোনটো ভিডিঅ' আছিলে ভিডিঅ' দুটাটোত আমি চালো ডট পূৰণৰ কথা আৰু আমি তাত কিমান কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কেনেকৈ আমি বস্তুবোৰ কৰিব লাগে সেইবোৰ কথাখিনি ডিসকাস কৰিলো। সো আজি আমি আহিছো আমাৰ দ্বিতীয়টো ধৰণ য'ত নেকি ভেক্টৰ পূৰণৰ আমি দুটা ধৰণ পঢ়িম বুলি কৈছিলো। তাৰে আজি আমি আহিলো অন্তিমটো যাক আমি ক্ৰছ পূৰণ বুলি কৈছো। আৰু মই কথা এটা লেখাইছিলো যে যেতিয়া ভেক্টৰ দুটাক পূৰণ কৰো আৰু যদি ই ক্ৰছ পূৰণ হয় তেন্তে ইয়াৰ যোনটো মান পাম এই মানটো এটা ভেক্টৰ হ'ব। মনত আছে সবৰে? কিন্তু যদি মই কওঁ ভেক্টৰ এটা ললো ভেক্টৰ এ আৰু ক্ৰছ পূৰণ এই চিনটো ব্যৱহাৰ কৰো ডটটোত আমি কি কৰিছিলো যদি মনত আছে ডটটোত আমি কৰিছিলো এ ডট বি হয়নে এটো আমি ডট পূৰণ বুলি কৈছিলো। সো তেনে ধৰণে এইবাৰ এই পূৰণ চিন যোনটো আমি ব্যৱহাৰ কৰো ইয়াক আমি ক্ৰছ বুলি পঢ়িম এ ক্ৰছ বি বুলি পঢ়িম। ঠিক আছে? সো এই দুটাটোক পূৰণ কৰি মেলি জি পাম কিবা এটা মান পালো ধৰি লোৱা r পালো এই r টো এটা ভেক্টৰ ৰাশি হ'ব। হৈছে সেইটোৱে ক্ৰছ পূৰণৰ নিয়মটো যে দুটা ভেক্টৰক যদি মই ক্ৰছ পূৰণ কৰো তেন্তে যোনটো আমাৰ লব্ধ মানটো যে আমি যোনটো পাম সেইটো আমাৰ এটা ভেক্টৰ ৰাশি। ওকে সো এইটো বহুত গুৰুত্ব দিবলগীয়া কথাটো যে দুটা ভেক্টৰক যদি ক্ৰছ পূৰণ কৰো আমি আকৌ এটা ভেক্টৰ ৰাশি পাওঁ। আৰু ইয়াৰ আসল ফৰ্মুলাটো হৈছে a ক্ৰছ b ৰ ফৰ্মুলা হৈছে mod a mod b sin থিটা। ডটটোত কি আছিলে a ডট b আছিলে a mod b mod cos থিটা। ঠিক আছে? তেনে ধৰণে ক্ৰছ পূৰণত কি হ'ব mod a mod b sin থিটা। আৰু থিটাটো কি হয় আমি জানো থিটাটো হয় ভেক্টৰ a আৰু ভেক্টৰ b ৰ মাজৰ কোণটো। ঠিক আছে? ভেক্টৰ a আৰু ভেক্টৰ b ৰ মাজৰ কোণটো যদি মই দুটা ভেক্টৰ লওঁ এইটো এটা ভেক্টৰ a ভাবি লোৱা এইটো ভেক্টৰ a এইটো b আৰু হিহঁতৰ মাজৰ যদি কোণটো থিটা থাকে তেন্তে এই দুটা ভেক্টৰ যোনটো পূৰণফল হ'ব ক্ৰছ পূৰণটো এটা আমি কি পাম mod a mod b sin থিটা বুলি পাম। বুজি পাইছা চাগে? ধুনীয়া কথা। এতিয়া মই এটা উদাহৰণ লওঁ চোৱা যদি মই ভেক্টৰ a ইকুৱেল 2i কেপ বুলি যদি দিওঁ আৰু ভেক্টৰ b ইকুৱেল 3j কেপ বুলি দিছো। ঠিক আছে? আৰু মই ক'লো যে হিহঁতৰ দুটাৰ মাজৰ যোনটো কোণ ভেক্টৰ a আৰু b ৰ মাজৰ কোণটো 30 ডিগ্ৰী। হৈছে? মই এবাৰ ক'লো হিহঁতৰ ক্ৰছ পূৰণ ওলোৱাচোন a ক্ৰছ b। সো মই ফৰ্মুলাটো লিখিলো a ক্ৰছ b। হৈছে? তাৰপিছতে মই ইয়াত mod a mod b sin 30 বুলি লিখিম কাৰণ হিহঁতৰ মাজৰ কোণটো দিয়া আছে এইবাৰ এই ফৰ্মুলাৰ পৰা আহিছে ধৰিব পাৰিছা চাগে mod a। সো বাৰে বাৰে কৈ আছো যিকোনো এটা ভেক্টৰ যদি i j আৰু k আকাৰত যদি দিয়া থাকে তাৰ আমি মান কেনেকৈ উলিয়াও তো ভেক্টৰ a যদি হয় ইয়াৰ মানটো হৈ যাব এই i ৰ আগত থকা যোনটো সংখ্যা আছে ইয়াৰ বৰ্গ মানে 2 স্কয়াৰ মানে 2 আমি পাম ইয়াৰ মানটো। তো a ৰ জেগাত আমি বহাব পাৰো 2। তেনে ধৰণে b ৰ মানটো আমি কি পাম চোৱা 3 স্কয়াৰ স্কয়াৰ আৰু স্কয়াৰ এটো কেনসেল গুচি যাব 3 লগতে sin থিটা sin 30 ডিগ্ৰীৰ মান কিমান হয় 1/2। বুজি পাইছা না এইটো? এতিয়া ইয়াত যোনটো আমি মান পাম আৰু ইয়াত যোনটো পূৰণ কৰিম এইটো আমাৰ সাধাৰণ যোনটো আমি পূৰণ কৰো যেন 2 2 গুণ 4 2 3 গুণ 6 এই পূৰণটো হয় এইটো দেই যোনটো নৰমাল আমি পূৰণ কৰো। কিন্তু এইটো কি হয় ভেক্টৰ যেহেতু এইটো ভেক্টৰ ৰাশি হয় সেইকাৰণে এইটো আমি কি কৰিবলগীয়া হৈ যায় ভেক্টৰ পূৰণৰ নিয়মখিনি মানি চলিবলগীয়া হয়। ইয়াৰ পৰা 2 আৰু 2 মৰি গ'ল থাকিলে কি 3 পালো। হৈছে? সো a ক্ৰছ b কৰি মেলি আমি কি পালো 3 পালো। ইয়াত বস্তু এটা মন কৰিলানে আৰু বস্তুটো কি জানানে এইটো 3 তো এটা সংখ্যা হয় আৰু সংখ্যাবোৰ স্কেলাৰ ৰাশি হয়
কিন্তু মই অলপ আগতে কৈছিলোঁ যে দুটা ভেক্টৰক যদি আমি ক্ৰছ পূৰণ কৰোঁ ক্ৰছ পূৰণ কৰিলে আমি আকৌ এটা লব্ধ ভেক্টৰ পাব লাগিব এটা ভেক্টৰ পাব লাগিব আমি হয় নাই কিন্তু এটা এটা স্কেলাৰ ৰাশি হয় আৰু কিন্তু এই দুটাটো ভেক্টৰ ৰাশি আছিলে সো আমি স্কেলাৰ ৰাশি পালো মানে কি বুজি পালো যে ইয়াৰ আমি দিশটো উলিয়াব লাগিব এতিয়া ইয়াত দিশও লাগিব এটা দিশটো কেনেকৈ বা ওলাই হয়নে দিশটো কেনেকৈ বা ওলাই এটা আমি প্ৰথমতে শিকি লম দেই এতিয়া চোৱা দিশ ওলোৱা নিয়মটো কি হয় আমাৰ ফৰ্মুলা এটা পালো ভেক্টৰ a ক্ৰছ ভেক্টৰ b হৈ যায় mod a mod b sin থিটা এইটো মানে জীৱনত পাহৰিব নালাগিব দেই উখা নিখা ল'বলৈ যেনেকৈ নাপাহৰা তেনেকৈ ফিজিক্স সায়েন্স যেতিয়ালৈ পঢ়িবা তেতিয়ালৈ এইবোৰ নাপাহৰিবা এনিৱে সো আমি প্ৰথমতে কি কৰোঁ যেনেকৈ আমি ডট পূৰণত যে পঢ়িছিলোঁ i j আৰু k ৰ বিষয় পূৰণ কৰা সময়ত তেনেধৰণে আমি এইবাৰ আকৌ i j আৰু k ৰ বিষয় আকৌ পঢ়িম ক্ৰছ পূৰণতো দেই i j আৰু k যিসকলে এই ভিডিঅ'টো একদম ঘপককৈ হিৰো নিচিনাকৈ আহি চাই আছে আগৰ ভিডিঅ'খিনি নোচোৱাকৈ সিহঁতৰ কাৰণে মই এইটো কৈ দিছোঁ চোৱা x অক্ষৰ ফালে যদি একক ভেক্টৰ এটা থাকে তাক আমি i বুলি কওঁ y এক্সিস বা y অক্ষৰ ফালে যদি একক ভেক্টৰ থাকে ইয়াক আমি j বুলি কওঁ আৰু z অক্ষৰ ফালে যদি এটা একক ভেক্টৰ থাকে ইয়াক আমি k বুলি কওঁ বুজি পাইছে এইবোৰক আমি একক ভেক্টৰ বুলি কওঁ i j আৰু k এটা কি হয় একক ভেক্টৰ আৰু একক ভেক্টৰৰ কাম কি দিক দেখাবলৈ আৰু যিসকলে এতিয়াও একো বুজি নাই পোৱা সিহঁতে মোৰ আগৰ ভেক্টৰৰ ভিডিঅ'খিনি চাব লাগিব তেতিয়াহে বুজি পাবা এনিৱে আমি আগবাঢ়ো i j আৰু k এবাৰ চাওঁ আমি প্ৰথমতে i j k ঘড়ীৰ কাটাৰ উল্টা দিশত আমি ক্ৰছ পূৰণ কৰি চাম যেনেকৈ আমি আগতে কৰিছিলোঁ একে দেই ইয়াত জাষ্ট কেইটামান বস্তু লক্ষ্য কৰিব লাগে i ক্ৰছ j কৰিম এইবাৰ তো কি হ'ব ফৰ্মুলা মতে i mod j mod dot sin এইবাৰ সিহঁতৰ মাজৰ কোণ কিমান i মানে কি x অক্ষ ফালে থকা একক ভেক্টৰ j মানে কি y অক্ষৰ ফালে থকা একক ভেক্টৰ সিহঁতৰ মাজৰ কোণটো কিমান আছে 90 ডিগ্ৰী হয়নে তো sin 90 বুলি আমি লিখিব পাৰো সো ইয়াৰ পৰা কি পাম চোৱা i ৰ মান আমি 1 লিখো j ৰ মান 1 কাৰণ একক ভেক্টৰ আৰু sin থিটাৰ মানো 1 তো লাষ্টতে কি পালো মই 1 এটা পালো বুজি পাইছে ইয়ালৈ বঢ়িয়া কথা কিন্তু স্যাৰ বোলে আপুনি কৈছিলে দুটা ভেক্টৰক যদি ক্ৰছ পূৰণ কৰোঁ আমি এটা ভেক্টৰ পাব লাগে কৈছিলোঁ নাই মই অথনিয়ে দুটা ভেক্টৰ যদি ক্ৰছ পূৰণ কৰোঁ যেনে ধৰি লোৱা ভেক্টৰ a ক্ৰছ ভেক্টৰ b তো আমি আকৌ এটা ভেক্টৰ পাব লাগিব r টো মই ভেক্টৰ বুলি কৈছোঁ ঠিক আছে দুটা ভেক্টৰক যদি ক্ৰছ পূৰণ কৰোঁ আমাৰ যোনটো লব্ধ মান পাম সেইটো হ'ব এটা ভেক্টৰ ৰাশি কিন্তু স্যাৰ ইয়াত একক ভেক্টৰকো ক্ৰছ পূৰণ কৰিলোঁ কিন্তু লাষ্টত গৈ 1 হে পালোঁ 1 টো অকল মান বুজায় দিশটোতো ইয়াত নাই সো সেইকাৰণে ইয়াতে কি কৰিম আমি এটা সূত্ৰ পঢ়িম যোনে নেকি আমাক দিশৰ কথা কৈ দিব দেই সূত্ৰটো পঢ়াৰ আগতে এটা কথা জানি লোৱা যি দুটা ভেক্টৰক পূৰণ কৰিছা নহয় ইহঁতে দুটা থকা যোনটো সমতল হ'ব সেইটোৰ লম্বভাৱে থাকিব সিহঁতৰ লব্ধ ভেক্টৰৰ দিশটো আকৌ এবাৰ শুনা ইয়াত মই বহি এটা দি উদাহৰণটো বুজাই দিওঁ দেই সো ধৰি লোৱা ইয়াত দুটা ভেক্টৰ আছে হৈছে তো এইটো দুটা ভেক্টৰ ধৰিব পাৰিছা নাই গম নাপাওঁ মই এইটো চোৱা এইটো এটা সমতল হয় কিতাপটো এটা সমতল হয় বুলি ধৰি লোৱা ইয়াত দুটা ভেক্টৰ এনেকৈ আছে দেই এতিয়া কি কৈছোঁ মই এই দুটা ভেক্টৰক যদি ক্ৰছ পূৰণ কৰোঁ নহয় এই দুটা ভেক্টৰক যদি ক্ৰছ পূৰণ কৰোঁ সিহঁতৰ যোনটো দিশ হ'ব
কাৰণ এই দুটাটো ক্ৰছ পূৰণ কৰিলে আমি আৰু এটা ভেক্টৰ পাব লাগিব বুলি কৈছোঁ নহয় ধৰি লোৱা এইটো হয় বোলে ভেক্টৰটো এই দুটাক ক্ৰছ পূৰণ কৰি মেলি এই ভেক্টৰটো পালোঁ এতিয়া বস্তুটো বুজিবলগীয়া কথাটো কি যে এই ভেক্টৰটো যোনটো পাম ইহঁতক দুটাক পূৰণ কৰি ইয়াৰ যোনটো দিশ হ'ব এই দিশটো বোলে এই দুটা ভেক্টৰটোৰ যোন সমতলত আছে নহয় এই সমতলটোৰ পাৰপেণ্ডিকুলাৰ অভিলম্ব হিচাপে থাকিব বুজি পালা মই কি ক'লো দুটা ভেক্টৰ যদি এটা সমতলত থাকে আৰু ইহঁতক দুটাক যদি মই ক্ৰছ পূৰণ কৰোঁ তেন্তে ক্ৰছ পূৰণ কৰি মেলি যোনটো লব্ধ ভেক্টৰ পাম ধৰি লোৱা এই দুটাটোক পূৰণ কৰি এইটো পালোঁ এতিয়া ইয়াৰ দিশটো থাকিব লাগিব কাৰণ ই এটা ভেক্টৰ ৰাশি হ'ব চ' ইয়াৰ দিশটো কোনটো হ'ব বোলে এই ভেক্টৰ দুটাৰ যোনটো সমতলত আছে সিহঁতৰ অভিলম্বিকভাৱে থাকিব সি মানে এনেকৈ ওপৰ ফালেও থাকিব পাৰে তল ফালেও থাকিব পাৰে এতিয়া চাম আমি কেতিয়া ওপৰ হয় কেতিয়া তল হয় এইটো ওপৰ ফালেও থাকিব পাৰে এইটো তল ফালেও থাকিব পাৰে বুজি পালা বঢ়িয়া কথা ফেণ্টাষ্টিক 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 আমি কি ক'লোঁ এই দুটা ভেক্টৰ আই আৰু জে চালা আৰু ভেক্টৰ জে যি সমতলত থাকিব আই আৰু জে যি সমতলত থাকিব সেই সমতলৰ অভিলম্ব পাৰপেণ্ডিকুলাৰ বা অভিলম্ব এই চিনটো আমি ইউজ কৰোঁ এই সমতলৰ অভিলম্বিকভাৱে থাকিব ঠিক আছে আই আৰু জে যি সমতলত থাকিব সেই সমতলৰ পাৰপেণ্ডিকুলাৰ হৈ থাকিব বুজি পালা নাই হয়নে তো এতিয়া আই আৰু জেটো চোৱা আই আৰু জে এইটো এটা সমতল হৈ গ'ল আই জে তো এইটো এটা সমতল হ'ল এতিয়া মই কি ক'লোঁ সিহঁতক দুটাক যোনটো ক্ৰছ পূৰণ কৰি মেলি ইয়াত যোনটো ভেক্টৰ পাম আমি কিন্তু এতিয়ালৈ পোৱা নাই মানটোহে পাইছোঁ ভেক্টৰৰ দিশটো উলিয়াব লাগে যোনটো ভেক্টৰ পাম ইয়াৰ দিশটো কি হ'ব বোলে এইটো সমতলটোৰ অভিলম্বিকভাৱে থাকিব নাই বাহিৰ ফালে ওলাই থাকিব নাই ভিতৰ ফালে বৰ্ডটোৰ পিছফালে হৈছে ধৰিব পাৰিছে চবে ঠিক আছে তো এতিয়া ছেকেণ্ড প্ৰশ্নটো আহে ছাৰ ওপৰ ফালে কেতিয়া হয় আৰু তল ফালে কেতিয়া হয় ঠিক আছে আমি বুজি পালোঁ দুটা ভেক্টৰক যদি পূৰণ কৰোঁ আমি যোনটো মান পাম যোনটো ভেক্টৰ পাম এই ভেক্টৰটোৰ দিশটো দুটা ভেক্টৰে থকা সমতলটোৰ অভিলম্বিকভাৱে থাকিব ছাৰ বুজি পালোঁ কিন্তু অভিলম্বটো দুইফালে হ'ব পাৰে ওপৰ ফালেও হ'ব পাৰে তল ফালেও হ'ব পাৰে এতিয়া ছাৰ কোনফালে হ'ব চ' সেইটোৰ কাৰণে আমি আৰু এটা সূত্ৰ পঢ়িম যাক আমি স্ক্ৰু ৰুল বুলি কওঁ বা নট বল্টু নিয়ম বুলি ক'ব পাৰা স্ক্ৰু মানে কি হয় এই আমি ঘৰ চৰ বনাব নট বল্ট ইউজ কৰোঁ নাই নট বল্টু নিয়ম লিখি দিছোঁ মই এনে ধেমালি লিখিছোঁ দেই নট বল্টু নিয়ম মনত থাকিব স্ক্ৰু ৰুল কি হয় এইটো চোৱা এই স্ক্ৰু ৰুলটোৰ মতে কি হয় বোলে আমি কাৰণ ভেক্টৰৰ দিশটো লাগে ভেক্টৰৰ দিশটো কি কৈছে বাহিৰ ফালে ওলাব পাৰে ভিতৰ ফালে ওলাব পাৰে কৈছে চ' সেইকাৰণে এই নিয়মটোৱে কি কৈ দিব যে দিশটো বাহিৰ ফালে হ'ব নে ভিতৰ ফালে হ'ব এইটো কৈ দিব চ' কেনেকৈ কৈ দিব চোৱা যোনটো ভেক্টৰ আগত লিখিছা ইয়াৰ পৰা কোনটো আৰম্ভ হৈছে বুলি ভাবি ল'বা আৰু দেই বা এনেকৈ ধৰি লোৱা কোনটো ইয়াৰ পৰা আৰম্ভ হৈছে আইৰ পৰা জে আইটো প্ৰথমতে লিখিছোঁ যে চ' আইৰ পৰা জেলে কোনটো গৈ আছে চ' এতিয়া কি কৰিবা ইয়াত এটা নট আছে বুলি ভাবি ল'বা ঘৰৰ বিমবোৰত যে আমি ইউজ কৰোঁ চ' ইয়াত নট এটা আছে বুলি ভাবি ল'বা এতিয়া নটটো কি কৰিবা কোনটোৰ ফালে ঘূৰাই দিবা কোনটো যোনটো দিশত গৈ আছে নহয় এইটো কোনটো দেখিছা নাই কোনটো আইৰ পৰা জেলৈ গৈ আছে চ' কি কৰিবা ইয়াত নটটো আছে বুলি ধাৰণা এটা ধৰি ল'বা তাৰপিছত নটটো ঘূৰাই দিবা এনেকৈ ঘূৰিবনে বস্তুটো ঘূৰি যাব এতিয়া নটটো যেতিয়া ঘড়ীৰ কাটাৰ বিপৰীত দিশত যেতিয়া ঘূৰে তেতিয়া ওপৰলৈ আহিব নে বাহিৰলৈ আহিব বাৰু কাৰণ নট এটা যদি কাঠ এটাত মাৰি দিয়া সি ভিতৰলৈ যাব নাই বাহিৰলৈ ওলাই আহিব হয় নাই এতিয়া কোনটোৰ দিশত যেতিয়া নটটো
বা বলটো তুমি ঘূৰাই দিবা তেতিয়া ঘূৰাই দিয়া সময়ত নটটো ভিতৰ ফালে যদি যায় দিশটো ভিতৰত হ'ব আৰু বাহিৰ ফালে যদি আহে দিশটো বাহিৰ ফালে হ'ব বুজি পালা মই কি ক'লো ঠিক আছে যিসকলে বুজি পালে হাৰ্দিক অভিনন্দন আৰু যোনে বুজি নাই পোৱা বহুত মজা কথা নেই তো 1 পালো এটা দিশটো কি হ'ব চোৱা দিশটো ঘড়ীৰ কাটাৰ যেতিয়া বিপৰীত দিশত মই ঘূৰালো বলটো নটটোক বা নট বলটোক এটো কি হ'ব বাহিৰ ফালে ওলাই আহিলে নাই বাহিৰ ফালে ওলাই আহিলে বাহিৰ ফালে বা এই হাতটো ব্যৱহাৰ কৰিব পাৰা হু হাতটো চোৱা আয়ৰ পৰা শুৰু হ'ল কোনটো কেনেকৈ গৈ আছে এনেকৈ গৈছে ওপৰ ফালে গৈছে নাই তো ওপৰ ফালে ঘূৰাই দিয়া তো বাহিৰ ফালে বুঢ়া আঙুলিটো আহিছে নে বুঢ়া আঙুলিটো যোন ফালে আহে লব্ধ ভেক্টৰৰ দিশটো এই ফালে হ'ব এতিয়া ধৰি লোৱা কোনটো যদি এনেকৈ যোৱা হ'লে জেৰ পৰা আইলে যদি যোৱা হ'লে চোৱাচোন আঙুলিটো বৰ্ডৰ ভিতৰ ফালে সোমালে হয় না এতিয়া চোৱা ভিতৰ ফালে সোমালে হয় মানে দিশটো লব্ধ ভেক্টৰৰ দিশটো বৰ্ডৰ ভিতৰ ফালে হয় বুজি পাইছা নহয় আই হোপ বস্তুটো ক্লিয়াৰ হৈছে নট বলটো ধৰিব পাৰা হাতটো ধৰি ল'ব পাৰা কোনটো এনেকৈ শুৰু হ'ল এইটো বাহিৰ ফালে আছে বুঢ়া আঙুলিটো সো দিশটো এই ফালে কোনটো যদি জেৰ পৰা আইলৈ যোৱা হ'লে কোনটো এনেকৈ গ'লে হয় সো বুঢ়া আঙুলিটো আছে বৰ্ডটোৰ ভিতৰ ফালে হৈছে সো দিশটো ভিতৰ ফালে হ'লে হয় ক্লিয়াৰ হৈছে মজা কথা তেন্তে স্যাৰ দিশটো কি হ'ব চোৱা জেড অক্ষটো মই বৰ্ড দিয়া ৰাখিছো কিন্তু বাহিৰ ফালে ওলোৱা মানে জেড অক্ষটোৰ ফালে ওলাইছে নাই এনেকৈ ধৰিব পাৰিছানে ঠিক আছে যিহেতু ধনাত্মক দিশত গৈছে সো সেইকাৰণে আমি ইয়াত কে বুলি লিখি দিম কাৰণ জেড অক্ষ মানে কি কে চিনেৰে দেখাও নাই দিশটো বুজি পাইছা নহয় ভেক্টৰৰ মানটো কিমান হ'ল 1 আৰু দিশটো কিমান কে কেপ সো ইয়াতে কি আমি গম পালো যে I ক্ৰছ জে যেতিয়া কৰোঁ আমি কে ভেক্টৰটো পাওঁগে আৰু তিনটাই ভেক্টৰ নে চোৱা এই দুটা ভেক্টৰক যেতিয়া ক্ৰছ পূৰণ কৰিলোঁ আন এটা ভেক্টৰ পালোগে সো এইটোৱে মই অথনিৰ পৰা ক'বলৈ চেষ্টা কৰি আছিলোঁ আই হোপ বস্তুটো ক্লিয়াৰ হৈছে ধুনীয়াকৈ অ'কে সো আমি বাকীবোৰ চাওঁ এতিয়া এই প্ৰশ্নটোলৈ মই আকৌ ঘূৰি আহিমগৈ দিশটো কেনেকৈ ওলাব লাগিব ইয়াৰ দেই এতিয়া আমি এইটো কৰি লওঁ ভালকৈ আৰু বুজি লওঁ এইটোতো জাষ্ট এটা ধৰণৰ হৈ গ'ল সো প্ৰথমটো নিয়ম কি হয় যে যোনটো দুটা ভেক্টৰ আমি ক্ৰছ পূৰণ কৰিম সিহঁতে যোনটো সমতলত থাকিব এই সমতলটোৰ অভিলম্বিকভাৱে লব্ধ ভেক্টৰৰ দিশটো হ'ব ওপৰ ফালে হ'ব পাৰে ভিতৰ ফালে হ'ব পাৰে কিন্তু আমি ইয়াত দেখিলোঁ যেতিয়া আই আৰু জে দুটা ভেক্টৰটো ক্ৰছ পূৰণ কৰিলোঁ আমি মানটো পালোঁ 1 আৰু দিশটো কে কেপ পালোঁ আৰু মাইনাছ নাই অহা কেৰ আগত মানে ইয়াৰ অৰ্থটো কি যে কেটোৱে বৰ্ডৰ বাহিৰ ফালে ওলাই আহিছে মানে নটটো আমি এনেকৈ হাতটো এনেকৈ যেতিয়া হিলাই দিছোঁ কোনটোৰ দিশত তেতিয়া বুঢ়া আঙুলিটো বাহিৰ ফালে আহিছে নাই জেড অক্ষৰ ফালে আছেনে সো সেইকাৰণে মই ইয়াক কে বুলি দিছোঁ বুজি পাইছে চবে বঢ়িয়া নেক্সটটো চোৱা নেক্সটটো হ'ব ঘড়ীৰ বিপৰীত দিশত আমি লৈ আছোঁ ঘড়ীৰ কাটাৰ বিপৰীত দিশত আই আৰু জে হৈ গ'ল এইবাৰ জে আৰু কেটো লওঁ জে ক্ৰছ কে এইবাৰ কি হ'ব চোৱা একে ফৰ্মুলা ইয়াত টেনশ্যন ল'ব নালাগে এইটো কে ইফালে এতিয়াও 90 ডিগ্ৰী হ'ব যিকোনো কাৰ্ডেজিয়ান অক্ষৰ দুটা অক্ষৰ মাজৰ কোণ কিমান হয় 90 ডিগ্ৰী হয় এইবোৰ আমি জানো কেঁচুৱা ল'ৰা ছোৱালীও জানে এইবোৰ হয়নে তো জেৰ মান 1 কেৰ মান 1 sin 90ৰ মান কিমান 1 হৈছে বুজি পালা এতিয়া চোৱা এতিয়া বস্তুটো জে আৰু কেৰ মাজত আছে ক্ৰছ পূৰণটো এনেকৈ গৈছে কোনটো হয়নে জে আৰু কেৰ মাজত কোনটো এনেকৈ গৈছে নাই এনেকৈ এইবাৰো বুঢ়া আঙুলিটো ভিতৰলৈ আছে আগলৈ আছে নে বাহিৰলৈ আছে তো এনেকৈ গৈছে নাই তো কোনফালে যাব বাহিৰ ফালে ওলোৱা মানে কি হ'ব এইবাৰ এক্স অক্ষত যাব তো এক্স অক্ষক আমি আই বুলি লিখোঁ সো এইটো হৈ গ'ল 1 টো মান আৰু আই কেপটো হৈ গ'ল দিশ তো ইয়াকে আমি লিখোঁ এইটো জে ক্ৰছ কে ইকুৱেল আই কেপ বুজি পাইছা এইটো সো দিশ ওলাবলৈ আমি কি নিয়ম ইউজ কৰিছোঁ নট বলটো নিয়ম বা স্ক্ৰু ৰুল বুলি কওঁ বা ইয়াক আমি কি হাতৰ পৰা ওলাই দিছোঁ নাই ঠিক আছে এনিৱে সো নেক্সটটো চাওঁ আমি জে আৰু কে হৈ গ'ল এইবাৰ কে আৰু আই চাওঁ মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত থকা গোটেইখিনি আমি খতম কৰি লওঁ তো ইয়াতে কে ক্ৰছ আই তো ইয়াৰ মানটো কি হ'ব চোৱা এইটো হৈ যাব কে এইটো হ'ব আই এইবাৰো আকৌ sin 90 হ'ব sin 90 হ'ব মানে মানটো 1 পাম দিশটো কি হ'ব এইবাৰ
কে আৰু আই কে আই এইটো দুটাৰ মাজত আছে এইবাৰ তো এইবাৰ বাহিৰ ফালে আহিব সো ইয়াক আমি কম কে আই জে তো এইটো হৈ যাব জে কেপ বুজি পালা ঠিক আছে নে ধৰিব পাৰিছা নহয় বস্তুটো ওকে তো লিখি লবা দেই লিখি লবা এতিয়া মই শৰ্টকাটটো কৈ দিও মনত কেনেকৈ থব লাগে বস্তুটো চোৱা মনত কেনেকৈ থব লাগে যেতিয়া আই জে ললো তেতিয়া আমি পালো কে আৰু যেতিয়া জে কে ললো তেতিয়া আমি পালো আই আকৌ যেতিয়া কে ক্ৰছ আই ললো তেতিয়া পালো আকৌ কে ক্ৰছ আই ললো তেতিয়া পালো আকৌ জে হৈছে সো এইটো বৰ্তমানলৈ আমি পাই আছো এইটো মনত কেনেকৈ থবা চোৱা ইয়াত আই লিখিলা ইয়াত জে লিখিলা আৰু ইয়াত কে লিখিলা তো ঘড়ীৰ কাটাৰ বিপৰীত দিশত যেতিয়া বস্তুটো ঘূৰিব সেইটো মনত থব লাগিব কিন্তু দেই যে আই আৰু জেৰ মাজত জে আৰু কে ৰ মাজত কে আৰু আইৰ মাজত ঘড়ীৰ কাটাৰ বিপৰীত দিশত হৈ আছে নে হৈ আছে বুজি পাইছা নহয় ঠিকে আছে লাইট সাইড ধুনিয়া আহি আছে ওকে সো ঘড়ীৰ কাটাৰ বিপৰীত দিশত যেতিয়া থাকে মনত কি ৰাখিব লাগে চোৱা যিকোনো দুটা যেতিয়া ভেক্টৰ পূৰণ হয় এইটো আই আৰু জে যেতিয়া হ'ব মানে দুটা ভেক্টৰটো পূৰণ হৈছে নহয় তেতিয়া সদায় কে এনসাৰটো আহিব চোৱাচোন আই আৰু জে তিনটা ধৰণৰ একক ভেক্টৰ আছে আই জে আৰু কে দুটাক যদি মই পূৰণ কৰো থাৰ্ড নম্বৰটো আমি পামগে মানে তেনেকৈ বুজি ললেই হ'ল আই আৰু জে টো কৰিছো তেতিয়া কে আহিছে এবাৰ চোৱা জে আৰু কে টো কৰিছো আই টো আহিছে মানে তিনটাৰ ভিতৰত যেতিয়া দুটাটোক আমি পূৰণ কৰিম থাৰ্ড নম্বৰটো যোনটো থাকি গল হিয়ে হৈ যাব এনসাৰটো তেনেকৈ মনত থলে হৈ যাব কে আৰু আই কে আছে আই আছে এবাৰ জে টো নাই মানে জে টো হৈ যাব এনসাৰটো কাৰণ তিনটাইটো আছে একক ভেক্টৰ আই জে আৰু কে সো দুটাটোক পূৰণ কৰাৰ সময়ত ব্যৱহাৰ কৰিলো যোনটো থাকি গল হি হৈ যাব আমাৰ এনসাৰটো বুজি পাইছাতো বঢ়িয়া কিন্তু কথাটো কি যে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিছে বস্তুটো হয়নে উল্টাকে বুজি পাইছা ওকে সো এইবাৰ আমি কি কৰিম ঘড়ীৰ কাটাৰ দিশত লৈ চাওচোন বস্তুটো ঘড়ীৰ কাটাৰ দিশত লৈ চাওঁ কি হয় একদম ঘড়ীয়ে যেনেকৈ ঘূৰে এনেকৈ ঘূৰে ঘড়ীয়ে তো এনেকৈ লৈ চাওচোন এইবাৰ তো এনেকৈ যেতিয়া লওঁ তেতিয়া কি হ'ব চোৱা এইবাৰ মই মুছি দিছোঁ আই আই জে কে সো এইবাৰ এনেকৈ ঘূৰাই দিওঁ বস্তুটো এনেকৈ ঘড়ীৰ কাটাৰ দিশত তো এইবাৰ হৈ যাব প্ৰথমতে আই কে ইয়াৰ লগত লিখোঁ দেই আই ক্ৰছ কে ইয়াৰ মানটো কিমান হ'ব কোনোবা ক'ব নেকি এনিবডি ইন দ্য হাউচ নকয় নেকি তো ইয়াৰ মানটো কি হ'ব আই কেপ আই মডুলাছ সৰি কে মডুলাছ আৰু সাইন সাইন কি হয় সাইন 90 দুইটা অক্ষৰ মাজৰ কোণ কিমান হয় 90 আসলতে এই পদ্ধতিটো অলপ ৰং আছে হলিও মই দেখাই লৈছো চোৱা আই কে তো আইৰ মানটো 1 কে ৰ মান 1 সাইন 90 মানে 1 তো এনসাৰ পালো 1 আই আৰু কে ৰ মাজত আছে তো থাকি গল কি জে তো জে টো হ'ব অবিয়াসলি আমাৰ এনসাৰটো কিন্তু কে আৰু আই কৰোতে জে পাইছিলো কিন্তু উল্টা এটা কৰি দিছো আই টো আকৌ লিখিছো কে টো পাছত সো যোনটো জে পাইছো এটো কি হ'ব চোৱা কোনটো এনেকে ঘূৰিব এবাৰ আইৰ পৰা কে লে আহিব তো মোৰ বুঢ়া আঙুলিটো বৰ্ডৰ ভিতৰ ফালে গৈছে নাই কোনটো দেখাবলৈ চোৱাচোন এনেকে অথনি কেনেকে আছিলে চোৱা আই জে কে অথনি এনেকে ঘূৰিছিলো মই এনেকে এনেকে হয়নে অথনি মই কে ৰ পৰা আই লে ঘূৰিছিলো কে ৰ পৰা আই তো বুঢ়া আঙুলিটো বৰ্ডৰ বাহিৰ ফালে আছে সো পজিটিভ বুলি লৈছো ধনাত্মক এবাৰ চোৱা আইৰ পৰা কে লে গৈ আছো মই আইৰ পৰা কে তো বুঢ়া আঙুলিটো বৰ্ডৰ ভিতৰ ফালে যোৱা যেন লাগিছে নাই লাগিছে তো এবাৰ আমি নেগেটিভ বুলি লম এইটো বৰ্ডৰ ভিতৰ ফালে যেতিয়া যোৱা নিচিনা লাগে ইয়াৰ আগত আমি মাইনাস লৈ লম বুজিছে সবে বঢ়িয়া তো এইটো হৈ যাব মাইনাস জে কেপ কিন্তু এনেকেতো কৰিলে এনসাৰটো কাৰেক্ট হয় কিন্তু আসল কথাটো কি হয় জানানে আসল কথাটো শুনাই মই আসল কথাটো কৈ দিছো এই বস্তুটোৰ আসল কথাটো দেই আই ক্ৰছ কে
ইকুৱেল মড আই মড কে সাইন কোনটোৰ কথা এটা আহি যায় ইয়াত তোমালোকক মই কৈছিলোঁ ভেক্টৰৰ ষ্টাৰ্টিঙত যে দুটা ভেক্টৰৰ মাজৰ যেতিয়া কোণ ওলাব গৈ আছা তেতিয়া কোণটো সদায় ঘড়ীৰ কাটাৰ বিপৰীত দিশত ল'ব কৈছিলোঁ মই মনত আছে নেকি যাৰ যাৰ মনত নাই বহুত বঢ়িয়া কথা ঘড়ীৰ কাটাৰ বিপৰীত দিশত কোণ ওলাওতে ল'ব কৈছিলোঁ প্ৰথম নিয়মটোতো আছিলে তাল সে তাল মিলা হয় নাই সেইবোৰ আমি পঢ়িছিলোঁ আগতে সেইবোৰ মই ডিসকাস কৰি নাথাকো চোৱা এনিৱে ঐক্যটো অলপ ধ্যান দিয়া এইবোৰ অলপ ডিটেইল আৰু দেই যিসকলে অলপ আগলৈ গুচি যাব মন গৈছে যাব পাৰা এক্স ৱাই জেড এইটো আই এইটো জে এইটো কে হৈছে এতিয়া চোৱা এইবাৰ মই আই ক্ৰছ কে কৰিছোঁ মানে কোনটো এনেকৈ ঘূৰিছেনে এনেকৈ গৈছে আই ক্ৰছ কে এইটো বুজি পাইছা নাই আই ক্ৰছ কে হৈছে ঘড়ীৰ কাটাৰ বিপৰীত দিশত হৈছেনে এনেকৈ গৈছে নাই এনেকৈ এইটো ঘড়ীৰ কাটাৰ দিশত গৈছেনে ঘড়ীৰ কাটাৰ বিপৰীত দিশত গৈছে বাৰু ঘড়ী কেনেকৈ ঘূৰে এনেকৈ ঘূৰে নাই আৰে ঘড়ীৰ কাটাৰ দিশত গৈ আছে ৰে ঘড়ীৰ কাটাৰ দিশত গৈ আছে চ' এনেকৈ কিন্তু এতিয়া আমাক কি লাগে এই দুটা ভেক্টৰৰ মাজৰ আমি পূৰণ ফলটো ওলাব গৈ আছোঁ আৰু ইয়াত যোনটো থিতা লাগিব এই থিতাটো এই ভেক্টৰ দুটাৰ মাজৰ কোনটো হ'ব লাগিব নাই হ'ব লাগিব কিন্তু ঘড়ীৰ কাটাৰ উল্টা দিশতে মই ল'ব কৈছিলোঁ কোনটো চ' ঘড়ীৰ কাটাৰ উল্টা দিশত ল'বলৈ হ'লে কোনটো কেনেকৈ ল'বা আই আৰু কেৰ মাজত এই কোনটো ল'বা নাই এই কোনটো বুজি পাইছা নাই এইটো মই কিয় নল'লোঁ এইটো এইকাৰণে নল'লোঁ কাৰণ আমি এই নিয়মটো আগতে পঢ়িছিলোঁ ঠিক আছে এইটো যদি 90 হয় বাকি টোটেল 360 কিমান বাচিব থিতাৰ জেগাত আমি 270 বুলি লিখিব পাৰোঁ হৈছে কাৰণ উল্টাকে ঘূৰি মেলি ইফালে যাব লাগিব যে দেই হৈছে যিসকলে বুজি পালে আৰু সাইন 270 ৰ মান কিমান হয় -1 এইটো ট্ৰিগনোমেট্ৰিত গৈ অংক মাষ্টৰক সুধিবাগে তো এইটো হ'ব -1 বাকি আই আৰু কে আছে তো অবভিয়াছলি আমাৰ দিশটো হৈ যাব জে বুজি পালি তো এইটো হৈ যাব -j এইটোৱে হৈ গ'ল আমাৰ দিশটো হৈছে তো আসল কাৰণটো এইটো হয় কোনটো আমি উল্টাকে লৈ মেলি বা এনেকৈ কৰিব পাৰা আই ক্ৰছ কে কৰি মেলি ইমানটো যদি মাথা মাৰিব মন নাই আইটো এইবাৰ এনেকৈ গৈ আছে আই আৰু কে এইটো আইৰ পৰা কেলে গৈ আছে তো এই হাতটো লগাই দিবা বা নট বলটো নিয়মটো কৰিবা হাতটো বেছি ইজি লাগে আইৰ পৰা কেলে আহি আছে চোৱা বুঢ়া আঙুলিটো বৰ্ডৰ ভিতৰ ফালে গৈছে নাই বৰ্ডৰ ভিতৰ ফালে যেতিয়া যায় তেতিয়া মাইনাছ লৈ ল'বা বুজি পালে বঢ়িয়া মই মুচি দিছোঁ দেই এইটো হৈ যাব -j হৈছে আৰু ইয়াৰটো নিজে কৰি চাবাচোন কেনেকৈ পাবা উল্টা কৰি দিয়া অথনি জেটো আগত লিখিছিলোঁ এবাৰ কেটো আগত তো ইয়াৰটো হৈ যাব -i তেনেকৈ ইয়াৰটো উল্টা কৰি দিয়া জে ক্ৰছ আই তো এইটো হৈ যাব -k হৈছে তো ইয়াত আমি কি দেখিলোঁ যে ঘড়ীৰ কাটাৰ বিপৰীত দিশত যেতিয়া যাওঁ আমি আই জে কে বুলি এনেকৈ যেতিয়া লওঁ তেতিয়া আমি কি পাইছোঁ গোটেই মানবোৰ পজিটিভ পাইছোঁ আৰু যেতিয়া ঘড়ীৰ কাটাৰ দিশত যেতিয়া আমি কোনবোৰ লৈছোঁ বা ঘড়ীৰ কাটাৰ দিশত যেতিয়া আমি কৰিছোঁ ক্ৰছ পূৰণ তেতিয়া সদায় মাইনাছ আহিছে ইয়াত তো এই বস্তুটো মনত থ'ব লাগে বুজি পালা চাগে ইমান টান নহয় বস্তুটো গোটেই ফৰ্মুলাৰ পৰা আহিছে আৰু এইবোৰ শ্বৰ্ট ট্ৰিক্স হয় সেইকাৰণে দেখাই দিছোঁ আৰু কেনেকৈ মনত থ'ব লাগে প্ৰথম কথা মনত থ'বলগীয়া কি যে যোনটো দুটাক আমি পূৰণ কৰিছোঁ বাকী যোনটো বাকী থাকিলে কাৰণ তিনিটাইটো আছে একক ভেক্টৰ দুটা আমি ব্যৱহাৰ কৰিম পূৰণটোক দেখুৱাবলৈ বাকী যোনটো বাছি থাকি গ'ল তাক আমি ব্যৱহাৰ কৰি দিম এনচাৰ হিচাপে হৈছে আৰু যদি ঘড়ীৰ কাটাৰ বিপৰীত দিশত থাকে প্লাছ ল'ম আৰু ঘড়ীৰ কাটাৰ দিশত যদি থাকে মাইনাছ ল'ম কিমান সিম্পল হয় নাই ঠিক আছে তো এইটো আছিলে এনচাৰটো कभी कभी मेरे दिल में ख्याल आता है जैसे तुमको बनाया गया मेरे लिए
অথনিৰ উদাহৰণটো লওঁ ভেক্টৰ a ইকুৱেল টু i কেপ আৰু ভেক্টৰ b ইকুৱেল 3j কেপ বুলি দিছিলোঁ লগতে থিটাৰ মানটো মই দিছিলোঁ 30 ডিগ্ৰী তো এইটো হৈ গৈছিলে a ক্ৰছ b ইকুৱেল মড a মড b sin 30 ডিগ্ৰী হয়নে এইটো আছিলে সো স্যাৰ আমি এটোটো কৰিলো ইকুৱেল মানটো বহাই দিছিলোঁ ইয়াত 2 পাইছিলোঁ ইয়াত 3 পাইছিলোঁ আৰু এইটো 1/2 পাইছিলোঁ এইটো মৰি গৈছিলে 3 পাইছিলোঁ কিন্তু স্যাৰ দিশটো আমি গমে নাপালো দিশটো কেনেকৈ ওলাবা চোৱা এবাৰ এইটো i আৰু j আছে নে i ক্ৰছ j কৰি দিয়া i ক্ৰছ j কি হয় obviously তিনটাইটো থাকে i j আৰু k থাকে দুটাটো আমি পূৰণত ব্যৱহাৰ কৰিছো যোনটো বাছি থাকি গল হি হৈ যাব এনসাৰ কিন্তু ঘড়ীৰ কাটাৰ দিশত আছে নে ঘড়ীৰ কাটাৰ বিপৰীত দিশত আমি লিখা ষ্টাইলটো i j k আমি j টো ইফালে লিখোতো ঘড়ীৰ কাটাৰ বিপৰীত দিশত আছে সো এনসাৰটো কি হ'ব প্লাস হ'ব প্লাস k k লিখি দিয়া এতিয়া হৈ গল নে ভেক্টৰ মানটো ইয়াৰ পৰা উলাই লবা তাৰ পিছত এইটো যোনটো একক ভেক্টৰ আছে হিহঁতৰ পৰা দিশটো নিৰ্ণয় কৰি লবা বুজি পালানে বঢ়িয়া কথা মজা কথা এতিয়া অলপ আমি টান এটা কৰি চাওঁ দেই অলপ টান এটা কৰি চাওঁ এইবাৰ বোলে মই ভেক্টৰ a ইকুৱেল টু i প্লাছ j প্লাছ 3k কেপ দিছোঁ আৰু ভেক্টৰ b ইকুৱেল মই দিছোঁ ধৰি লোৱা i কেপ প্লাছ 3j প্লাছ k কেপ এইটো দিছোঁ দুটা ভেক্টৰ আৰু মই সুধিছোঁ যে হিহঁতৰ ক্ৰস পূৰণ কৰি মেলি যোনটো লব্ধ ভেক্টৰ পাম ইয়াৰ মানটো নিৰ্ণয় কৰিবলৈ কৈছো বোলে এই ভেক্টৰটোৰ মানটো উলিয়াব দিছোঁ কেনেকৈ কৰিম চোৱা a ক্ৰস b কৰি আমি এটা ভেক্টৰ পাম যাক আমি r বুলি নাম দিছোঁ হয়নে r তো এতিয়া আমি r ৰ মানটো লাগে r ৰ মানটো আমি কেনেকৈ উলাম চোৱা r ৰ মানটো উলিয়াম আমি এনেকে a ৰ জায়গাত এটো বহাই দিম b ৰ জায়গাত এটো বহাই দিম তেনেকৈ উলাম আমি r ৰ মান তো a ৰ জায়গাত মই লিখিলো 2i প্লাছ j প্লাছ 3k কেপ ক্ৰস পূৰণ b ৰ জায়গাত এটো বহাই দিয়া i কেপ প্লাছ 3j কেপ প্লাছ k কেপ এটো বহাই দিলো হৈছে এতিয়া দুটাটো পূৰণ কৰি মেলি জি পাম এইটোৱে হ'ব আমাৰ লব্ধ ভেক্টৰ আৰু মান উলাবলৈ আমি জানো যিকোনো ভেক্টৰ হয়নে r ভেক্টৰটো প্ৰথমতে উলাই লোৱা এতিয়া ইয়াৰ লগত গুটেইটো পূৰণ কৰা প্ৰথমতে এইবোৰ জানো আমি সৰু ক্লাছত পাইছো i প্লাছ 3j প্লাছ k কেপ হলেও গাধা কিছুমানে চাই আছে বুলি কৈ দিছো আৰু ডিসলাইক মাৰিছে ডিসলাইক উই আৰ নট গাধা আছে ন আমি নপঢ়ো বুলিহে আমি নট গাধা আমি গাধা নহয় স্যাৰ আমি নপঢ়ে হয় নেকি 3j প্লাছ k কেপ সো মানে ইয়াৰ এটা উপাংশটো ইয়াৰ লগত পূৰণ কৰি দিছো দেই এইবোৰ মই নিহিকাও আৰু এতিয়া এইবোৰ জানো ততি তো 2 1 গুণ এটা কি কৰিবা চোৱা ইয়াত সংখ্যাও আছে ভেক্টৰো আছে হয়নে i কেপ আছে লগতে 2 আছে ইয়াত 1 আছে সো এনেকা ধৰণৰ যেতিয়া পূৰণ কৰা যেনেবা এইটো দেখাইছো মই ইয়াত বাহিৰত লিখি এইটো আৰু এইটো পূৰণ কৰিব গৈ আছা নাই প্ৰথমতে সংখ্যাবোৰ পূৰণ কৰিবা 2 1 গুণ 1 তাৰ পিছত ভেক্টৰটো পূৰণ কৰিবা i ক্ৰস i কিমান পাইছিলো আমি 0 মনত আছে i ক্ৰস i কি আছিলে 0 মন পৰিছে নাই যদি নাই পৰা মোৰ কবাত গৈ এনে কৈছো দেই সুসাইড কৰি নলবি তই 2 1 গুণ 2 i ক্ৰস i কিমান হ'ব 0 মই শৰ্টকাট এটা শিকাই দিম এইবোৰ কৰচোন এতিয়া বাৰু প্লাছে প্লাছ এবাৰ আকৌ 2 3 গুণ 6 i আৰু j কিমান হ'ব এয়াত মই লিখিয়ে লওঁ গাধাবোৰ দেই গাধাকেইটা চাই থাকি ইয়াত i ক্ৰস j ঘড়ীৰ কাটাৰ বিপৰীত দিশত আছে k হৈ যাব তাৰ পিছত হ'ব j cos k এটো হৈ যাব i আকৌ হৈ যাব k ক্ৰস i এটো পাম আকৌ j হৈছে অলপ আগতে যে কৰিছিলো তে নেক্সট ঘড়ীৰ কাটাৰ দিশত কি হ'ব j ক্ৰস i এটো জাস্ট উল্টা কৰি দিলে হৈ গল -k
k ক্ৰছ j এইটো হৈ যাব মাইনাছ I ক্ৰছ k এইটো হৈ যাব মাইনাছ j আইয়া কিমান ইজি আকৌ I ক্ৰছ I যদি হয় 0 তেনে ধৰণে j ক্ৰছ j হলে 0 আকৌ k ক্ৰছ k হলে 0 ইমানটো হে সোৱা এতিয়া 2 3 গুণ 6 I ক্ৰছ j কি হ'ব k পাম বুজি পাইছে ইয়ালৈ বঢ়িয়া 2 1 গুণ 2 I ক্ৰছ k কি পাইছো মাইনাছ j আইয়ো কিমান ইজি নে বঢ়িয়া ইয়াত আকৌ সোৱা j ক্ৰছ I ক'ত আছে j ক্ৰছ I এইটো হৈ যাব মাইনাছ k বুজি পাইছে সবে ইয়ালৈ বঢ়িয়া 3 1 গুণ 3 j কিমান হৈ যায় 0 এই ভালকে চাই লবি দেই 1 1 গুণ 1 একটো নিলিখিলেও সৰি যায় j ক্ৰছ k কিমান হয় I বুজি পাইছে সবে বঢ়িয়া কে বঢ়ি জিৰে 3 1 গুণ 3 k ক্ৰছ I কিমান হয় j হৈছে প্লাস 3 3 গুণ 9 k ক্ৰছ j কিমান হয় মাইনাছ I হৈছে বুজি পাইছে বঢ়িয়া k ক্ৰছ j কৰিলো ন এ থাকিলে কি 3 1 গুণ 3 k ক্ৰছ k কিমান হয় 0 সবে বুজি পাইছা না ইয়ালৈ বঢ়িয়া 2 হৈ 9 20 গৰু 2 হৈ 9 হয় প্লাস ইয়া 2j থাকিব হৈ নবৰ নিলিখো আৰু মই দেই এনে গায়ব হৈ যাব যিখিনি এটো গায়ব হৈ যাব 0 হ'ব I থাকি যাব ইয়া 3j হৈ যাব এটো -9I হ'ব বাকি 0 টো নিলিখো আৰু এটা I থকাবোৰ প্ৰথমতে আগত লিখা ইয়াত এটা I আছে ইয়াত -9টা I আছে তো এটো হৈ যাব -8I বঢ়িয়া কথা ইয়াৰ পাছত j টো লিখা j ইয়াত দুটা আছে ইয়াত তিনটা আছে টোটাল j হৈ যাব 5টা j ইয়াত k এটা আছে ইয়াত -k এটা আছে তো এটো হৈ যাব +5k হৈছে নে তো এটো পালো আমি আমাৰ লব্ধ ভেক্টৰটো বুজি পাইছে সবে বঢ়িয়া কথা হে নেক্সট দেখো তো আমি r ৰ মানটো পালো কি -8I + 5j + 5k কেপ এটো পালো কিন্তু আমাক তো এটো উলাব দিয়া নাই আমাক তো মানটো উলিয়াব দিছে সো মানটো উলিয়াবলে আমি কি কৰো এ মানে যে ফৰ্মুলা টা আসলে ৰুট লব লাগে I ৰ আগত যি সংখ্যা আছে ইয়াৰ বৰ্গ j ৰ আগত যি সংখ্যা আছে ইয়াৰ বৰ্গ আৰু k ৰ আগত যি সংখ্যা আছে তাৰ বৰ্গ এ বঢ়িয়া 64 এটো হৈ যাব 25 এটো হৈ যাব 25 হৈ যায় 50 আৰু 50 হৈ যাব 114 থাকিব 114 হৈ যাব আইয়ো কলিজা এটো হৈ গল এনসাৰটো দিস ইজ দা মান ওকে সো ইমান দীঘলীয়া নিয়ম যদি কৰিব মন নাই যদি মন আছে কৰি দিবা দেই বুলে পৰীক্ষাত বুলে এই প্ৰশ্নটোৰ বাহিৰে বেলেগ প্ৰশ্নৰ উত্তৰে না জানা তো এইটো লিখি মিলি টাইম পাস কৰিব লাগিব হয় নাই সো হেতু যদি কৰিব মন নাই বেলেগ প্ৰশ্ন যদি জানা তেন্তে সোৱা এনসাৰটো এই যোনটো আমি লব্ধ ভেক্টৰ উলালো এইটোৰ কাৰণেহে আমি ইমান দীঘলীয়া কৰি আছিলো সো এই মানটো উলিয়াবলে আমাৰ এটা শৰ্টকাট আছে আৰু এই শৰ্টকাটটো কি কয় আমি ব্ৰহ্মাস্ত্ৰ এইবোৰো নালাগে ইমান দীঘলীয়া I j ক্ৰছ k ক্ৰছ p ক্ৰছ c ক্ৰছ a কো নালাগে অকল ইয়াত আমি কি কৰিব লাগে আমি বা কাটি জেউৰা মাৰিব জানিব লাগে তো হেতুৰ পা আমি এনসাৰটো পাই যাম কি স্যাৰ হসাকে ইয়াত চোৱা r ৰ মানটোক আমি উলিয়াবলে আমি প্ৰথমতে এটা বাৰি মাৰিম দীঘল বা এটা কাটিম ইয়াতে a লিখিম ইয়াতে b লিখিম মানে ভেক্টৰ a ভেক্টৰ b আৰু ইয়াত I লিখিবা ইয়াত j লিখিবা ইয়াত k লিখিবা আকৌ বাৰিটো মাৰি দিবা দেই এটা ভেক্টৰ a I ৰ আগত কি সংখ্যা আছে 2 আছে স্যাৰ j ৰ আগত কি আছে 1 আছে k ৰ আগত কি আছে 3 আছে তেনেকে ভেক্টৰ b I ৰ আগত কি আছে 1 আছে j ৰ আগত কি আছে 3 আছে k ৰ আগত কি আছে 1 আছে বুজি পালে ইয়ালে সবে বঢ়িয়া এই বাৰটো ধুনিয়াকে টানি দিয়াৰ পাছত ভেক্টৰ r বুলি লিখিবা তাৰ পিছতে I বুলি দি লবা প্ৰথমতে তাৰ পিছতে তাকো ভেক্টৰ দিবা হৈছে ইতিয়া সোৱা I টো যেতিয়া লিখিবা প্ৰথমতে তেতিয়া I টো নাই বুলি ভাবি লবা কি সা মানে আছে আকৌ নাই I টো যেতিয়া প্ৰথমতে লিখিবা I ৰ মানখিনি নাই বুলি ভাবি লবা ঠিক আছে I ৰ মানখিনি যেতিয়া নাই বুলি ভাবিবা নহয়
এইটোৰ লগত এইটো পূৰণ কৰি দিবা 1 1 গুণ কিমান হয় 1 হয় কিছুমানে কৈছে 1 হয় 1 হয় we are english man okay 1 1 গুণ 1 তো মাইনাস আহিব ফৰ্মুলাত 3 3 গুণ এতিয়া আকৌ ইয়াৰ লগত এইটো 3 3 গুণ বা এনেকেও কৰিব পাৰা 3 3 গুণ 9 বুজি পালে ইয়ালৈ সবে ধুনিয়া কেনে ফ্যান্টাস্টিক কে মজা তো আয়ৰ নম্বৰ আয়ৰ আইটোক যেতিয়া আমি ইয়াত লিখিম আমি এটো ঢাকি দিম আৰু বাকিখিনি আমি পূৰণ কৰি দিম এনেকে পূৰণ কৰিম মাইনাস চিন এটা দিম এই মাইনাসটো ফৰ্মুলাত আহে দেই বহুত কনফিউজন হয় সো ফৰ্মুলাটো মনত থবা ইয়াৰ পাছত আয়ৰ পাছত লিখিবা প্লাস জে সদায় এটো প্লাস আহি লব ফৰ্মুলা মে আৰু এটো প্ৰথমটো পূৰণ কৰাৰ পাছত ইয়াত মাইনাস আহিব এইবোৰ কিন্তু দেই ধেমালি নকৰিবি এইবোৰ জানিব লাগিব বাকি তোৰ কথা পঢ়িলে প নপঢ়িলে নপঢ়িবি আৰু কি কম আৰু নেকি ঠিক আছে তো এটা জেটো যেতিয়া লিখিম জেটো ঢাকি দিয়া জেটো যেতিয়া ঢাকি দিবা থাকিলে কি কে আৰু আয়ৰ মানটো থাকিলে সো এইবাৰ কি কৰিবা এই তিনিটোৰ লগত এই একটো পূৰণ কৰি দিবা টেন টেন তিনি লিখিলো 3 1 গুণ 3 তো ফৰ্মুলাত আহে মাইনাস কাৰণ এটা পূৰণ কৰাৰ পাছত মাইনাস আহে বুলি কলোৱে মই তো নেক্সট কি কৰিবা নেক্সট বাছিলে কি এইটো আৰু ইয়াৰ মই নেগুৰ এটা লগাই দিছো যাতে চিনি পোৱা দেই এই নেগুৰ থকা দুটাটো পূৰণ হৈ যাব 2 1 গুণ 2 বুজি পালে সবে ইয়ালৈ বঢ়িয়া কথা তাৰ পিছত থাকিলে কি প্লাস কে প্ৰথমতে আই তাৰ পিছত জে তাৰ পিছত কে প্লাস কে দেই প্লাস প্লাস লিখি গৈ আছো মই সাবি সো কে এৰ কথাটো অলপ ধ্যান দিব লগিয়া যেতিয়া কে টো আমি লিখু কি কৰিবা পটককে আয়লৈ ঝাপ মাৰি দিবাগে কে টো যেতিয়া লিখিবা আয়লৈ ঝপিয়াই দিবাগে এবাৰ কি কৰিবা এই দুইটোৰ লগত এই তিনিটো পূৰণ কৰিব মানে প্ৰথমটো আৰু দ্বিতীয়টো ইয়াৰ এই দুটাৰ মাজত পূৰণ হ'ব 2 3 গুণ 6 মাইনাস আকৌ আহিব কাৰণ এটা পূৰণ কৰিলো বাকি কি থাকিলে এইটো ঢাকিব লাগিব যে এইটো থাকিলে 1 1 গুণ 1 বুজি পালে সবে ইয়ালৈ বঢ়িয়া 1 - 9 কিমান হয় -8 i টো লগত চিপকি থাকিব 3 - 2 কিমান হয় 1 হয় 1 j মানে j 1 টো নিলিখিলেও চলি যায় প্লাস 6 - 1 কিমান হয় 5 k k পা 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 স্যার অথনিও এটোৱে ওলাইছিল এনসারটো এতিয়াও এটোৱে ওলাইছে চোৱাচোন -8i plus 5j কিবা এটা ভুল হল टन 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 कुछ तो हुआ है पहली दफा है दमा मुसी दिलु इटा लगते মই এটা पहली दफा है गाय आছো पहली दफा जे 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 तो যেতিয়া লিখু 3 1 গুণ 3 2 1 গুণ 2 আমার এটা ভুল হইছিল দেই এটো আমার ভুল होता है यहाँ पे सिर्फ और सिर्फ जे आएगा চেক কৰিবাচোন এটো এবাৰ মই মুছি পালো যে তো ইয়াত জে অকল আহিব দেই জে তো মানে এটা দুটাটো মিলিছে সো এনেকে আমি এই দীঘলীয়া পদ্ধতিটো ব্যৱহাৰ কৰি উলাব পাৰো এনসাৰটো আৰু এইটো চোৱাচোন 2 লাইনতে খতম হৈ গল এনসাৰটো তো 2 লাইনতে আমি কৰি উলিয়াব পাৰো হৈছে বুজি পালা সবে ঠিক আছে সো এইটো আছিল আমাৰ ক্ৰস পূৰণ আৰু ভেক্টৰ মই ইয়াতে খতম কৰি দিছো ইয়াৰ পাছত আমি সাম প্ৰজেক্টাইল মোশন যাক আমি ko aru kiba eta sam ami ta okay projectile motion to sam thank you everyone itiale swar kane and I hope to see you in the next video bye bye